বঙাই জিলাৰ নতুনকৈ নিৰ্বাচিত হৈ অহা পাকঘৰৰ পৰা ৰাজনৈতিক মঞ্চত অহা আটাইকে থিয় হৈ ডাঙৰ হাত চাপৰি আৰু এই চেকেটে তেখেতৰ খুব মৰম লগা সুন্দৰকে কোৱা কথাবিলাক একদম মৰমীয়া ভাষাৰে আপোনালোকে জানে মোৰ সন্মুখত যিখিনি কৰ্মী বহি আছে তেওঁলোকে মোতকৈ বহুত বেছি অভিজ্ঞ আপোনালোকে মোতকৈ বহুত বেছি অভিজ্ঞ আৰু আপোনালোকে যিহেতু মানুহৰ লগত সৰাসৰি মুখামুখি আছে সেইকাৰণে আপোনালোকে মিনি বুজি পায় যে কি এনেকৈ কথা পাতিলে কি কৰিলে মানুহখিনি মোতকৈ আমি ইয়াত মনোযোগ কৰি আপোনালোকে বেছি অনুভৱ কৰে বেছি ভাল লাগে মই দীঘল ৰাখি বিচৰা নাই এইদৰে আপোনালোকে বেছি সক্ৰিয় হ'ব জিলা সমিতি আশা কৰি লাভ নাই জিলা সমিতিৰ কোনো কামেই নাই মই ভাবা আৰু জিলা সমিতি নাথাকিলেও জিলা সমিতি দৰকাৰে নাই বুথ যদি ভাল হয় আঁচনি যদি ভাল হয় আপোনালোকে প্ৰাৰ্থী দিব দুৰ্ভাগ্য যে অলপ ভোটা আপোনালোকে হাৰে 2 বছৰ ভোটা কাম আপোনালোকে অলপ হাৰে আৰু এইবাৰ আপোনালোকে যেতিয়া নিশ্চিত আৰু মই এটা কথা খোলা খুলি ক'ব বিচাৰিছোঁ কোনো বেয়া পাব নালাগে ব্যক্তিগত হৈ ল'ব নালাগে ভূপেন ৰায় 4 বছৰ থাকি কিন্তু ভোটৰ দিনা নাথাকে কিন্তু সেইকাৰণে বাংলাদেশৰ তাত এটা এক্টৰৰ কাৰণে মুজালত ল'ৰাটোৱে ছোৱালীজনী ভাল পাব বিচাৰে ছোৱালীজনী ভাল নাপায় মই চেষ্টা কৰাৰ কাৰণে মই চেষ্টা কৰিব লাগিব মই জানো ভাল নাপায় যেনেকৈ কাপোৰ এটা উঠি আকৌ নামি আহে আকৌ উঠি নকৰিব এইখিনি কাম থাকে মন্তব্য উন্নত কৰিব দৌৰটোক আপোনালোকে আগুৱাই লৈ যাওক আৰু মই ভাবোঁ যে এইবাৰ অসমৰ পৰিষদ দল আৰু বিজেপিৰ নেতৃত্বে এইবাৰ তৃতীয়বাৰৰ কাৰণে আমি চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চয় আৰু এই আজি আপোনালোকে প্ৰতিজ্ঞাবদ্ধ হওক যে অহা পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন ইয়াৰ পৰা বিজেপিৰ পৰা যাবলৈ মই আশা ৰাখিলোঁ এইখিনি কৰিব জয় বিধান পৰিষদৰ সভাপতি হক ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমাৰ বুথ সমিতি ৰাইজৰ লগত বুথ সমিতিৰ সমষ্টি সমিতিক কি বিচাৰে সমষ্টি সমিতিৰ আঞ্চলিক সমিতিক সিমানখিনি দিব পাৰিছেনে নাই সহযোগ আঞ্চলিক সমিতিয়ে বুথ সমিতিক সিমানখিনি সময় দিব পাৰে আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা অভয়াপুৰী বিধানসভা সমষ্টিবাসী ৰাইজক আমি নতুন বছৰ ইংৰাজী আৰু আগন্তুক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈও আমি নৱবৰ্ষ তথা মাঘ বিহুৰ শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ আজি আমি ইয়াত সমবেত হৈছোঁ অভয়াপুৰী বিধানসভা সমষ্টি হিচাপে ইয়াত আমাৰ মানে 24খন আঞ্চলিক সমিতি ইয়াত আছে এই আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল আৰু আমাৰ বুথ কমিটিৰ বিষয়ববীয়াসকল আৰু বিধান পৰিষদ বুলি কয় আমাৰ যিখন বিধানসভা সমষ্টি কমিটি অভয়াপুৰী ইয়াৰ বিষয়ববীয়াসকল ইয়াত আজি সমবেত হৈছে লগতে মহিলা পৰিষদৰো আমাৰ বিষয়ববীয়াসকল সমবেত হৈছে যুৱ পৰিষদ আৰু ছাত্ৰ পৰিষদ তথা আমাৰ কৃষক পৰিষদৰ বিষয়ববীয়াসকল ইয়াত সমবেত হৈছে আজিৰ এই সভাখনক আমি ৰাজনৈতিক কৰ্মশালা হিচাপে আমি নামাকৰণ কৰিছোঁ আৰু অসম গণ পৰিষদ দলৰ যোৱা অক্টোবৰ মাহৰ পৰা অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত এখনকৈ ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত হৈছিল আমাৰ কিছু পলম হ'ল এই কাৰণে যে বঙাইগাঁও উপনিৰ্বাচন যেটো অনুষ্ঠিত হৈছিল তাত আমি জড়িত আছিলোঁ আৰু সেই কাৰণে কেন্দ্ৰীয় সমিতিয়ে আমাক পলমকৈ পাতিবৰ কাৰণে তেখেতসকলে অনুমতি আমাক দিছে বা নিৰ্দেশ দিছে আৰু এই ৰাজনৈতিক কৰ্মশালাৰ যোগেদিয়ে
আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ দলৰ কৰ্মকৰ্তাসকলক আমি সাজু কৰিব বিচাৰিছোঁ আৰু সেইমতে আজি প্ৰায় প্ৰতিগৰাকী বিষয়ববীয়া ইয়াত আহি সমবেত হৈছে উপস্থিত হৈছে আৰু ইয়াত সমল ব্যক্তি হিচাপে আমি কেইবাগৰাকী ব্যক্তিক আমি মাতিছোঁ আমাৰ নৱনিৰ্বাচিত বিধায়িকা দীপ্তিময়ী চৌধুৰী বাইদেউ বঙাইগাঁৱৰ একেলগে আমি প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱা বিলাসীপাৰা সমষ্টিৰ আৰু বৰপেটা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা অসম গণ পৰিষদ জিলা সমিতিৰ সভাপতি আমাৰ গুণীন্দ্ৰনাথ দাস ডাঙৰীয়া আৰু আমাৰ এই সমষ্টিৰ অবজাৰ্ভাৰ হিচাপে দলে নিয়োগ কৰা আমাৰ নৱ কলিতা ডাঙৰীয়াও ইয়াত উপস্থিত আছে লগতে আমাৰ দলৰ ফালৰ পৰা আমাৰ সমষ্টিৰ ফালৰ পৰা যি কেন্দ্ৰীয় বিষয়ববীয়া কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উমেশ ঠাকুৰীয়া ডাঙৰীয়া কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য প্ৰমোদ ৰায় ডাঙৰীয়া আমাৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি কেশৱ চন্দ্ৰ দেৱ শৰ্মা ডাঙৰীয়াকে আদি কৰি প্ৰায়বিলাক বিষয়ববীয়া আজি ইয়াত উপস্থিত আছে আৰু মহিলা পৰিষদৰ সভানেত্ৰী জানকী ৰায় ডাঙৰীয়ানী আদি কৰি সকলোৱে ইয়াত উপস্থিত আছে আৰু আমি আশাবাদী যে আমি এককভাৱে আমাৰ এই বিধানসভা সমষ্টিটোত পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি যুঁজ দি যাম আৰু আমাৰ প্ৰাৰ্থী বাছনি ক্ষেত্ৰত আমাৰ সুবিধা হ'ল যিহেতু কিছুদিন আগত আমাৰ ইয়াত আমাৰ যিটো লটাৰী যোগে মহিলা পুৰুষ অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু সাধাৰণ শ্ৰেণীৰ সদস্যৰ কাৰণে আমাৰ সমষ্টিবিলাক ইতিমধ্যে ৰিজাৰ্ভেশ্যনটো হৈ গ'ল গতিকে আমি পঞ্চায়তৰ ঠাইতে আমাৰ প্ৰাৰ্থী বাছনিও প্ৰায় চূড়ান্ত পৰ্যায়লৈকে গৈছে যদিওবা আনুষ্ঠানিকতা আমি কৰা নাই আমি কম দিনৰ ভিতৰতে আমাৰ এই পঞ্চায়তৰ প্ৰাৰ্থী বাছনি আমাৰ হৈ যাব আমি আশাবাদী যে অভয়াপুৰী সমষ্টিত আমি অসম গণ পৰিষদ দলে ভাল ফল দেখুৱাবৰ কাৰণে আমি সক্ষম হ'ম ধন্যবাদ